বৰ্ডাৰে অসমৰ একমাত্ৰ মূৰ্তি থকা সত্ৰ খতৰা সত্ৰৰ পবিত্ৰ প্ৰাংগণ বৰ্ডাৰে আদৰণি জনাইছে সন্মানীয় ৰাজ্যিক সভাপতি মহোদয় আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়। খবৰ কেনেকুৱা? কিমান ভাল? একদম সঁচাই বহুত ভাল না? একদম সঁচা? তেতিয়াহ'লে মোৰ লগত ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি? আৰু অলপ ডাঙৰ লাগিব, ভাৰত মাতা কি? নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, দিলীপ শইকীয়া, বিজেপি, এজিপি। একদম খবৰ ভাল, মই গম পাই গৈছো। বিহু খালে নে নাই ভাল কৰি? বিহুৰ ফাংচনো হ'ল, চব হ'ল, এতিয়া ইলেকশ্যন। ঠিক আছে, ইলেকশ্যন কোন তাৰিখে হ'ব? 7 তাৰিখ। চব ৰেডি হৈ আছে? জিকিব নাই বিজেপি? একদম ফাইনেল আছে নে নাই? চেমি ফাইনেল আছে, ফাইনেল আছে? ঠিক আছে, মই কেইটামান কথা কম। ফাইনেল 4 বছৰ মই মুখ্যমন্ত্ৰী হলো। 4 বছৰত আমি কিমান কাম কৰিছো তাৰ বিষয়ে মই কৈ যাব পাৰো, বহুত সময় লাগিব। 15 বছৰততো তাতকৈ বেছি সময় লাগিব লাগে যে 15 বছৰত আমি কি কৰিলে আমাৰ ৰাজ্যখনৰ বাবে একোৱে কৰি থৈ নগ'ল। আজি দিলীপ শইকীয়া দৰং ওদালগুৰিৰ MP, তেখেতে কয় বাইপাছ বনাব লাগে, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ ৰাস্তা 4 লেন কৰিব লাগে, দৰঙেদি ৰেল লাইন আনিব লাগে। আৰে বাবা, দিলীপ শইকীয়াৰ আগতে ইয়াত MP কোনো নাছিলে নেকি? কংগ্ৰেছৰ MP নাছিলে নেকি? তেওঁলোকে কি কৰি থৈ গ'ল যাক লৈ আজি আমি গৌৰৱ কৰিব পাৰোঁ? একোতো আঁচনি নাই, একো স্কিম নাই। আজি প্ৰথমবাৰৰ বাবে অসমৰ বিকাশৰ ৰাজনীতিত দৰং জিলাই আটাইতকৈ যোগ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে মঙলদৈত গ'লে দেখিব স্কিল ইউনিভাৰ্চিটি, প্ৰত্যেক বছৰে 10,000 ল'ৰা ছোৱালী অসমৰ ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ইউনিভাৰ্চিটি হ'ব মঙলদৈত গৈ আছে। 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী দৰং জিলাত আহিব। দৰং জিলাত মেডিকেল কলেজ, BSc নাৰ্ছিং কলেজ, GNM কলেজ, 3খন শিক্ষানুষ্ঠানৰ একেলগে আধাৰশিলা স্থাপন কৰিব। নাৰেংগীৰ পৰা কুৰুৱালৈ যোৱা ৰাস্তা, দলং, ৰিং ৰোড তেখেতে